এই যে মামা আছে, এই যে মামা দাঁড়াইছে। বাৰ্তা এটাই, অসমীয়া মানুহ সাহসী হ'ব লাগিব, নহ'লে অসমীয়া মানুহ অসমতে এদিন আত্মসমৰ্পণ কৰিব লাগিব। যি মুছলমানে ভাৰতক নিজৰ দেশ বুলি ভাবে তেওঁতো আমাৰ লগত আছে। প্ৰব্লেমটো হৈছে যে ভাৰতৰ কানুন, ভাৰতৰ সংস্কৃতি গোটেইবিলাক মানিব লাগিব, তেতিয়াহ'লেতো কোনো প্ৰব্লেম নাই। আপুনি বৰাকত থাকিব, বাংলাদেশৰ ৰেডিঅ' শুনিব, সেইটোতো নহ'ব, হয়নে নহয়? গতিকে বৰাকত থাকিব, ভাৰতৰ ৰেডিঅ' শুনক, আপুনি ভাৰতীয়। মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰু পক্ষৰ হেজাৰ ব্ৰহ্মাস্ত্ৰ বুকু পাতি লওঁ মই, কিন্তু শেষ হ'ব ধৰিও মই শেষ হ'ব নোৱাৰো, মই শেষ হ'ব নোৱাৰো, মই শেষ হ'ব নোৱাৰো। আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে? কি নাম ক'লে আপুনি? একবাৰ আকৌ কওকচোন, হাসিনা বেগম। অলপ জোৰকে কওক। হাসিনা বেগম। হাসিনা বেগম কোন আছে? অসমৰ মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰী। আপুনি চিনাকিক মাতি দিম, অচিনাকি মানুহৰ পৰা শেষ টুকুৰা মাটি কাঢ়ি নানালৈকেও আমি ক্ষান্ত হৈ বহি নাথাকিম। মই ৰাহুল গান্ধী আৰু মাদানীক চেলেঞ্জ কৰি ক'ব খুজিছো, সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক, অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক। অসমীয়া জাগিছে আৰু এই জাতিটোক আপোনালোকে এতিয়া ধৰি ৰাখিব নোৱাৰে। শেষ বিন্দু বুকুৰ তেজ থকালৈকে আমি যুঁজিম, আৰু অকল আমি যুঁজিমেই এনে নহয়, আমি জিকিম।